অগমত অতি শীঘ্ৰে যোগদান কৰিব কংগ্ৰেছৰ আৰু দুই বিধায়কে। এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। লগতে আন বহুকেইজন কংগ্ৰেছী বিধায়কে অগপ আৰু বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰি থকা বুলিও মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। সকলো মিত্ৰ দলে এতিয়া কংগ্ৰেছক এৰিবলৈ ধৰিছে, গতিকে কংগ্ৰেছ দল দেশৰ লগতে এতিয়া অসমতো শূন্য হৈ পৰিছে বুলি মন্তব্য কৰিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। অসম গণ পৰিষদ দলতো ইতিমধ্যে কংগ্ৰেছ আইন নেতা অপূৰ্ব ভট্টাচাৰ্যই অসম গণ পৰিষদ দলত যোগদান কৰিছে আৰু অলপতে মই আশা ৰাখিছোঁ যে দুগৰাকী কংগ্ৰেছ বিধায়কেও অসম গণ পৰিষদ দলত নিশ্চয় তেখেতসকলেও যোগদান কৰাৰ এটা ইতিমধ্যে প্ৰায় সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে এই দুজনেই নহয়, পৰৱৰ্তী সময়ত আৰু বহু নেতা আৰু বিধায়কে আমাৰ লগত যোগাযোগ কৰি আছে। পৰৱৰ্তী সময়ত আৰু বহু কংগ্ৰেছৰ বিধায়ক আৰু নেতাই অসম গণ পৰিষদ দল আৰু লগতে বিজেপি দলতো যোগদান কৰাৰ কাৰণে ইতিমধ্যে তেওঁলোকে মানসিকভাৱে প্ৰস্তুত হৈছে।